আজিকালি অলপমান বেছিয়ে ঠাণ্ডা পৰিছে নেকি, সেইকাৰণে শুই উঠিয়ে মই আহিলোঁ অলপমান ৰ'দত বহিবলৈ। কিন্তু এটাই প্ৰব্লেম, ৰ'দত বহিলে যে উঠিবই মন নাযায়। এনেকুৱা অকল মোৰে হয়নে কাৰ হয় কমেণ্ট কৰি জনাবচোন। আৰু কালি যে জেতুকা লগাইছিলোঁ, চাওকচোন ইমান ভালকৈ জিলিকি আছে চুলিখিনি। আৰু এটা কথা হা, আমাৰ মেকুৰীজনী কালি হেৰাইছিলে কিন্তু আজি নিজে নিজে ঘৰলৈ আহি গ'ল। চাওকচোন কিমান কিউট নহয়নে? মেকুৰীৰ লগত খেলি থাকিলেই নহ'ব। এতিয়া মই আহিলোঁ আমাৰ বাৰীখনলৈ অলপমান লাই শাক ছিঙো বুলি। কিয় জানেনে, ঘৰত গাহৰি মাংস আছিলে, আৰু গাহৰি থাকিলেতো লাই শাক মেইন, হয়নে নহয় বাৰু কমেণ্ট কৰি জনাবচোন। আৰু এই বহুত দিন গাহৰি খোৱা নাছিলোঁ কাৰণে এই দুদিনে মোৰ লাই শাকৰ লগত খাব মন গৈছিল। আৰু লাই শাক আৰু গাহৰি ক'লে মই পাগল। ঘৰত চবেই ভাত খালেই, আৰু পুচু যে আমাৰ ঘৰত থাকিছিলে যে দুদিনমান, আৰু তাই ভাত চাত খাই কলেজো গ'ল, কিন্তু মই ভাতেই নাই খোৱা। মোৰ ভাত খাই শেষ নহওঁতে পুচু আহিয়েই গ'ল। তাইৰ বোলে আজি কলেজত ইমানকৈ ক্লাছ নাছিল। আৰু তাৰে পাছত আমি দুজনী আহি পালোঁহি নিচাহঁতৰ ঘৰত। নিচাহঁতৰ ঘৰৰ পাছফালে ইমানেই মিঠা ৰবাব টেঙা আছে নহয়, যদি কাৰোবাক লাগে আহিব পাৰে দেই। ইউনিফৰ্ম পিন্ধি আছে কাৰণে তাইক পাৰিব নিদিলোঁ, সেইকাৰণে মই পাৰিব লৈছোঁ। আৰু দেখিছেনে ইমানে কথা মোৰ, কিন্তু আমি বেছি পাৰা নাই দেই, অকল 3টাহে পাৰিছোঁ। আৰু এইফালে ইমানে কথা পাতিছোঁ যে কেতিয়া পুচুহঁতৰ ঘৰত আহি পালোঁহি গমকে নাপালোঁ। আৰু এজনী হৈছে আমাৰ আইতা দেই, আইতাই ভাবিছে আমি ফটো উঠি আছোঁ বুলি, সেইকাৰণে ডাইৰেক্ট নমস্কাৰেই দি দিছে আৰু আপোনালোকক। আৰু এফালে হৈছে পুচুৰ ভাইটি বুম বুম। আৰু এই দুদিন যিহেতু পুচু আমাৰ ঘৰত থাকি আছে, সেইকাৰণে ভাবিছোঁ তাইক আকৌ আজিও লৈ যাওঁ, কাৰণ তাই নাথাকিলে কিবা বেয়াই লাগে। আৰু এইটো হৈছে জুমন দেই। আৰু এই ব্লগটো ইয়াতে এণ্ড কৰিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট কৰি থৈ যাব, আৰু ফ'ল' কৰিব নাপাহৰিব।